ধুবুৰী ডিষ্ট্ৰিক্টৰ নাইৰালগাঁও প্ৰজেক্টৰ আমি অংগনাবাদী কৰ্মী আজি বহুত দুখেৰে ইয়াত একত্ৰিত হৈছো। কাৰণ আমাক যে পোষণৰ নামত হাৰাশাস্তি কৰি আছে চৰকাৰে, তাৰ কাৰণ যোৱাকালি এটা মৰ্মান্তিক ঘটনা হৈ গ'ল। আমাৰ মাজৰ পৰা অংগনাবাদী কৰ্মী এজন হঠাৎ হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰিল। সি কামৰ হেঁচাত সি কি কৰিলে, 8 দিন মান গাঁৱে ভূঞে যায় ৰাতিপুৱা চেণ্টাৰ কৰিব লাগে, ইফালে আমাৰ গৰমৰ বন্ধ নাই, আকৌ চেণ্টাৰ কৰিব লাগে, সিহঁতক খোৱা দোৱা দিব লাগে, তাৰ পিছত আকৌ ছুটি দি কিনে আমি ফিল্ডত যাওঁ। ফিল্ড যে চৰকাৰে যি মোবাইল দিছে সেই মোবাইলটোতো বেয়াই হৈছে, আমি নিজৰ মোবাইল দি কাম কৰি আছো। লাগে 5G ৰেমৰ মোবাইল দি কিনে আমাক দিছে 4G, এনেকুৱা মোবাইলত আমি কাম কৰিব নোৱাৰো। কিন্তু আমাৰ বিভাগীয় কৰ্তৃপক্ষে ইমান হিচা দি আছে যে কাম কৰিবই লাগিব। যেনেকুৱা 31 তাৰিখৰ ভিতৰত আমাৰ EKYC, TSR, PMMVI, কেপচা ফটো সকলোখিনি আমাৰ দিব লগা হৈছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ নাইৰালগাঁও প্ৰজেক্টৰ অংগনবাদী কৰ্মী সহায়িকাই অতি দুখেৰে আমি একত্ৰিত হৈছো। কাৰণ বৰ্তমান আমাক চৰকাৰে যি মোবাইলৰ পোষণৰ নামত কাম দিছে, EKYC, FRS ইত্যাদি কাম, PMMVI কাম কৰিব দিছে। আমি গোটেই দিন চেণ্টাৰ কৰি গাঁৱত ঘূৰি ঘূৰি এটা কামো কৰিব নোৱাৰো। আৰু এনেকুৱা এটা মোবাইল দিছে যি মোবাইলে এটা কামৰ নহয়, চাৰ্ভাৰ ডাউন, কামে কৰিব পৰা নাযায়। গতিকে আমি চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে এইখিনি দাবী জনাব বিচাৰিছো যে চৰকাৰে এই পোষণৰ নামত EKYC, FRS ইত্যাদি এনেকুৱা কষ্টদায়ক কামবিলাক বন্ধ কৰক।